কাইলৈ যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ডিফু যি সংসদীয় সমষ্টিটো বৰ্তমান সময়ত এক প্ৰকাৰ জোৰদাৰ গতিত বৰ্তমান প্ৰস্তুতি পৰ্ব চলিছে আৰু বৰ্তমান সময়ত মই দেখুৱাবলৈ চেষ্টা কৰিম পলিং আৰু প্ৰিজাইডিং যিসকল বিষয়া আৰু লগতে আৰক্ষী তেওঁলোক এই মুহূৰ্তত হাতে হাতে ভিভিপেট আৰু ইভিএম লৈ এনেধৰণে তেওঁলোক ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ NKTV দৰ্শকসকলক আৰু যিহেতু পুৱাৰ পৰা তেওঁলোকে আচলতে নিজৰ যি ভোট কেন্দ্ৰ সেই বাছনি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু নিজা যি ভোট কেন্দ্ৰ তেওঁলোকৰ ভাগত পৰিছে তাৰপিছতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে হাতে হাতে তেওঁলোকে ভিভিপেট আৰু ইভিএম লৈ এই মুহূৰ্তত পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোক নিজা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। আৰু ডিফু সংসদীয় সমষ্টিত বিশেষকৈ যিহেতু নিৰ্বাচন এবাৰ যথেষ্ট আকৰ্ষণীয় হ'ব কাৰণ এবাৰ ত্ৰিকোণীয়া যুঁজ হ'ব বুলি আশা কৰা হৈছে। বিজেপি লগতে কংগ্ৰেছকে লগতে আন এটা বিশেষ ৰাজনৈতিক দল আছে আৰু সেই ত্ৰিকোণীয়া যুঁজত কোনে আচলতে শেষ হাঁহি মাৰিব সেয়া আমি 4 জুনত গম পাম। কিন্তু সেই যিখন যুঁজ সেই যুঁজখন আচলতে বিশেষভাৱে য'ত বন্দী হ'ব ভোটাৰে নিৰ্ণয় কৰিব আচলতে গোটেই তেওঁলোকৰ ভোটাধিকাৰ। গতিকে এই সকলোখিনি দিশ চালি জাৰি চাই জিলা প্ৰশাসনে সকলোখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসমৰ একমাত্ৰ পাৰ্বত্য আচলতে সংসদীয় সমষ্টি ডিফু লোকসভা সমষ্টিত। গতিকে যথেষ্ট দুৰ্গম বহু অঞ্চল আছে, স্পৰ্শকাতৰ বহু অঞ্চল আছে য'ত নিৰাপত্তা ব্যৱস্থাটো খুব আচলতে কটকটীয়া কৰা হৈছে বুলি ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে আমাৰ আগত জানিবলৈ দিছে। গতিকে মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ কেৱল আৰক্ষীয়ে নহয় আচলতে ইয়াৰ সমান্তৰালভাৱে পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোক এই মুহূৰ্তত ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে সেই দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আমি ডিফুত আছোঁ, ডিফুৰ পৰা আমি NKTVৰ প্ৰতিগৰাকী দৰ্শকলৈ জনাইছোঁ এই মুহূৰ্তত দেখুৱাই গৈছোঁ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তৰ এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাই গৈছোঁ। ইয়াৰ সবিশেষ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু আটাইতকৈ ভাল কথা এইটোৱে যে বতৰে লগ দিছে আচলতে এই নিৰ্বাচন পৰ্বত কাৰণ ইয়াৰ দুদিন পূৰ্বলৈকে ডিফুত যথেষ্ট বতৰ প্ৰতিকূল আছিল কিন্তু এতিয়া বতৰ যথেষ্ট ফৰকাল দেখিবলৈ পোৱা গৈছে। গতিকে এই মুহূৰ্তত দেখিছোঁ আমি এনেধৰণে যিসকল পলিং প্ৰিজাইডিং বিষয়া তেওঁলোক এনেধৰণে ইয়াৰ পৰা গন্তব্যস্থান অভিমুখে তেওঁলোক ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ ডিফু লোকসভা সমষ্টিত 1245টা ভোট কেন্দ্ৰ আছে, ইয়াৰে 417টা ডিফু নিৰ্বাচনী জিলাত পৰিছে আৰু এইসকল যি ইভিএম আৰু ভিভিপেট লৈ যোৱা বিষয়া দেখিছে এইসকল ডিফু নিৰ্বাচনী জিলাৰ পৰা তেওঁলোক এই মুহূৰ্তত ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যদি নিৰাপত্তাৰ কথাটো কওঁ তেতিয়াহ'লে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কাৰণ পূৰ্বতে নিৰ্বাচন বুলি ক'লে আচলতে বিশেষকৈ ডিফু বা এনেধৰণৰ কাষৰীয়া যিসমূহ জিলা আছে এই জিলাসমূহত দেখিবলৈ পোৱা যায় সীমামূৰীয়া জিলাসমূহত যথেষ্ট আচলতে বিক্ষিপ্ত ঘটনা হিংসাত্মক ঘটনা সংঘটিত হয়। কিন্তু এইবাৰ যাতে তেনেধৰণৰ ঘটনা সংঘটিত নহয় শান্তিপূৰ্ণভাৱে সকলোৱে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবেই এনেধৰণৰ এক ব্যাপক আয়োজন চলিছে। আৰক্ষীৰ কেইবাটাও আচলতে ইয়াত বাহিনী মোতায়েন কৰা হৈছে কেন্দ্ৰীয় দীপাংকৰ আপুনি পৰিৱেশ দেখুৱাই থাকক, আমি আকৌ আপোনাৰ ওচৰলৈ উভতি আহিম।